স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আমাৰ পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধ অনাদি পাতন, ষষ্ঠম স্কন্ধ অজামিল উপাখ্যান, এনেকুৱা কৰি অষ্টম স্কন্ধ হৰমোহন খণ্ড, এনেকুৱা অমৃত মন্থন, লগতে দশম স্কন্ধ আদিভাগ আৰু একাদশ দ্বাদশ এই মূল সংস্কৃত ভাগৱত গুৰুজনাই পদবন্ধে লিখিছে আৰু 12জন অনুগামী গুৰুজনাই 12জন অনুগামীৰ লগত লৈ 18,000 সংস্কৃত শ্লোক ভাগৱতৰ কেৱল মাত্ৰ 14,009টা ততোধিক শ্লোকক একেবাৰে স্ত্ৰী শূদ্ৰ অন্তজাতি বুজি পোৱাৰ অৰ্থে এই বৈকুণ্ঠৰ শাস্ত্ৰভাগ পদবন্ধ ৰচনা কৰিছে। 3টা ভাষা সংমিশ্ৰণ আছে, ব্ৰজাৱলী, মধ্যৈলী আৰু অসমীয়া ভাষা। এই অসমীয়া ভাষাও আদি ভাষা হয় দেৱা, আৰু এইটো হৈছে এই ভাষাটো হৈছে আপোনাৰ একেবাৰে এই ভাষাটো সকলোৱে বুজি পায়। আমি যে ভাগৱতৰ কথাবিলাক কৈছোঁ বা এই বাপজনে পাঠ কৰিছে সকলোৱে বুজি পৰা পাইছেনে? সকলোৱে বুজি পাইছে হয়নে? সেইকাৰণে এই ভাষাটোৰ মহত্ব আছে। এনে সংস্কৃত ভাগৱত যদি আমি ইয়াত গাই থাকিলোহেঁতেন হয়তো এই অসমখনত প্ৰায় শুদ্ধ সংস্কৃত উচ্চাৰণ কৰা মানুহ বহুত কম আছে হয়নে? আমাৰো বহুত অধ্যয়ন কৰিছোঁ যদিও আমিও ব্যৰ্থ হওঁ, কাৰণ শুদ্ধ সংস্কৃত উচ্চাৰণ কৰিবলৈ হ'লে সৰুৰে পৰা আমি সংস্কৃত টোলত আমি পঢ়িব লাগিব, বিদ্যা গ্ৰহণ কৰিব লাগিব, বেদ অধ্যয়ন কৰিব লাগিব, এইখিনি কথা আছে। আমি দুই এষাৰ যিবিলাক ভকত ভগৱন্তক সান্নিধ্যত থাকি নিজে নিজে কিছুমান গীতা ভাগৱতৰ যোগেদি অধ্যয়ন কৰা হৈছে, কিন্তু ইমান আমাৰ সংস্কৃতটো প্ৰয়োজনো নাই, কাৰণ আমাৰ গুৰুজনাই ইতিমধ্যে শ্ৰীমদ ভাগৱত, গীতা আৰু অনেক পুৰাণ গুৰুজনাই বামন পুৰাণ হওক, মৎস্য পুৰাণ হওক, পদ্ম পুৰাণ হওক, এনেকুৱা পুৰাণৰ যিবিলাক শ্লোক আছে আৰু যিবিলাক পুৰাণত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ মহাত্মটো আছে, ভক্তিৰ মহাত্মাবিলাক আছে, সাৰবিলাক পুৰাণবিলাকৰ সাৰবিলাকে মন্থন কৰি আনি এই মহাভাগৱততো কিছু জেগাত ৰূপায়ণ কৰিছে। সহজ সৰল মানুহক বুজি পাওক, ভগৱন্তৰ প্ৰতি অগাধ প্ৰেম আৰু সুদৃঢ় বিশ্বাস হওক বুলি গুৰুজনাই পদবন্ধে ক'ৰবাত লিখিছে, বামন পুৰাণো তাতো দিলো মিহলাই বুলিও কৈছে হয়নে বাৰু? বামন পুৰাণো মিহলাই দিছোঁ বুলি ক'লে, চেনি এনেই মিঠা, তাত আকৌ মধু মিক্স কৰিলে কিমান মিঠা হ'ব হয়নে বাৰু? এই যিবিলাক পদবন্ধ লিখিছে, স্ত্ৰী শূদ্ৰ অন্তজাতি তৰুক বুলি কৃপা কৰিছে গুৰুজনাই, আমাক আপোনাক সকলোকে কৃপা কৰিছে। আজি সংস্কৃত ভাষাটো যদি আপুনি ভাগৱত পঢ়িবলৈ যায় বহুতে বুজি নাপালোহেঁতেন হয়নে বাৰু? আজি একেবাৰে যিটো আমাৰ সহজ সৰল ভাষা, এই ভাষাৰ প্ৰয়োগ কৰি আমাক কৃপা কৰিছে গুৰুজনাই। গতিকে ইয়াত কৈছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে, মানে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে, ইয়াত মুনীন্দ্ৰ শব্দৰ অৰ্থ হৈছে মুনিসকলৰ ৰজা। এতিয়া মুনিটো বহুত আছে,
এতিয়া মুনিয়া শব্দটোৰ অৰ্থটো মুনি চবকে নকয়, যিসকল ব্ৰহ্ম ধ্যান কৰি থাকে, কেৱল ব্ৰহ্ম ধ্যান দেই। নিজৰ শৰীৰটো কথাটোৰ চিন্তা নাই। এক, স্ত্ৰীলিংগ পুলিংগৰ বিষয়ে যিনে নাজানে সেইজনক মুনীন্দ্ৰ বুলি কৈছে দেই। আপুনি যদি তেওঁক ৰসগোল্লাও দিয়ে তেওঁ একেই সোৱাদ পাব, আৰু জলকীয়া এক থালি দি দিলেও তেওঁ একেই সোৱাদ পায়। বুজি পাইছেনে? তেওঁ ৰসগোল্লাই খাইছোঁ নে জলকীয়াই খাইছোঁ তেওঁ একো গম নাপায়। সকলোৰ আত্মাত তেওঁ ব্ৰহ্মকে দৰ্শন পায়, সকলো জীৱতে তেওঁ ঈশ্বৰকে দৰ্শন পায়। সেইজনেই হৈছে মুনীন্দ্ৰ দেই, মুনিসকলৰ ৰজা। সেইজন কোন? বেদব্যাসৰ পুত্ৰ শুকগুৰু, হয়নে বাৰু? সেইকাৰণে ইয়াত কৈছে যে সংক্ষেপে কৰিয়া উধাৰিয়া তাৰসাৰ। মই বেছিকৈ অনা নাই, সংক্ষিপ্ত ভাগৱতৰ চব বস্তু মই অনা নাই। ক'ৰবাত ৰজা মহাৰজাৰ কাহিনী আছে ডাঙৰ ডাঙৰ, সেই কাহিনীবিলাক এৰিবলগীয়াও পৰিছে গুৰুজনে, সেইকাৰণে 18,000 শ্লোক নাই অনাটো। সংক্ষেপে কৰিয়া উধাৰিয়া তাৰসাৰ, শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ। গতিকে মই এই ভগৱন্তৰ যি গাঁথনি, মানে জন্মলীলা ৰহস্যৰ কথাবিলাক, যিবিলাক অলংকাৰ, এই অলংকাৰবিলাক আপোনালোকৰ মাজত পয়াৰ হিচাপে লৈ আনিছোঁ। ইয়াক শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি এই আত্মতত্ত্ব জ্ঞান লাভ কৰি সেই জীৱাত্মাবিলাক পৰমাত্মা দৰ্শন মানে পাব আৰু বৈকুণ্ঠলৈ গতি কৰিব দেই। তাৰপিছত কৈছে 2800 সহস্ৰ ঋষি বেদত প্ৰধান। 2800 সহস্ৰ ঋষি মানে 28,000 ঋষি, সহস্ৰ মানে হাজাৰ। 28,000 ঋষিয়ে সাধাৰণ নাছিল, তেওঁলোক বেদত প্ৰধান আছিল। 2800 সহস্ৰ ঋষি বেদত প্ৰধান। বিষ্ণুৰ নৈমিক্ষ ক্ষেত্ৰ মহাপুণ্যস্থান। বিষ্ণুৰ নৈমিক্ষ ক্ষেত্ৰ মানে ভগৱন্তৰ এই চকুটো যে টিপ খালে আমাৰ, ঠিক ভগৱন্তৰ চকুটো এবাৰ এনেকুৱা কৰি টিপ খাই নিমিষতে এই ইয়াৰ পৰা এনে টিপ খোৱা যিটো সময়, এই নিমিষতেই সৃষ্টি হোৱা এটা অৰণ্য স্থান, সেইটোৱে হৈছে নৈমিষাৰণ্য। নৈমিষাৰণ্যৰ বৰ্ণনা দেই বাৰু। আৰু এই নৈমিষাৰণ্যৰ কথাটো আৰু এটা আছে। এবাৰ কি হ'ল, ঋষি মুনিসকলে ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ গ'ল যে আমি প্ৰভু ভগৱন্তৰ জন্ম লীলা ৰহস্যবিলাক অনিৰ্দিষ্ট কাললৈকৈ আমি ভগৱন্তৰ কথা অমৃত গংগা পান কৰিব লাগিব, সেইবুলি আপত্তি কৰিলে ব্ৰহ্মাক। তেতিয়া ব্ৰহ্মাই কি কৰিলে, এটা চক্ৰ এৰি দিলে। এই চক্ৰটোত যিটো স্থানত গৈ পৰিব সেই তাতে তোমালোক ভগৱন্তৰ কথাবিলাক শান্তিৰে বহি আলোচনা বিলোচনা বা শ্ৰৱণ আৰু কীৰ্তন কৰিবা বুলি ক'লে। আৰু সেই চক্ৰটো আহি পৃথিৱীৰ আপোনাৰ উত্তৰখণ্ডত আহি, বৰ্তমান উত্তৰখণ্ড হৰিদ্বাৰ যিটো চক্ৰ তীৰ্থ বুলিও কৈছে, এতিয়াও আছে তীৰ্থটো, গোমতী নদীৰ ওচৰত আছে। আৰু এই তীৰ্থতেই সেই চক্ৰটো পৰিছিল, আৰু সেই জেগাটোতে নৈমিষাৰণ্য নামেৰে নামাকৃত হৈছিল। বুজি পাইছেনে কথাটো? তাৰপিছত তাতেই সেই পুণ্যস্থানত যি অনিৰ্দিষ্ট কাললৈকে হৰি কথাই চৰ্চা হয়, তাত ভগৱন্তৰ কথাই চৰ্চা হয়। আৰু সেই চৰ্চাত কি হ'ল, 2800 সহস্ৰ ঋষি আহিল, বেদত প্ৰধান ঋষিসকল সকলোৱে বেদত প্ৰধান আছিল। আৰু এই বেদত প্ৰধান থকা ঋষিসকল কিয় আহিলে, 28,000 কিয় আহিলে, তাৰমানে ইয়াৰ এটা গণনা আছে। ভাগৱতত এইটো উল্লেখ নাই, ভাগৱতৰ মাহাত্ম্যত আছে আপোনাৰ পদ্মপুৰাণত। তাৰমানে প্ৰথমে যেতিয়া শুকগুৰুৱে ভাগৱতৰ কথা ৰজা পৰীক্ষিতৰ আগত কৈছিল, তেতিয়া 60,000 ততোধিক ঋষি বহি আছিল তাত। 60,000তকৈ অলপ বেছি আছিল, কিন্তু
60,000 বুলি উল্লেখ কৰিছে। 60,000 ঋষিমুনি তাত বহিছিল আৰু একান্তভাৱে শ্ৰৱণ কৰি আছিল। কৰি থাকোঁতে তাত দেৱ ঋষি আছিল, মহাঋষি আছিল, ব্ৰহ্ম ঋষি আছিল আৰু ৰাজ ঋষি আছিল। এই 4 প্ৰকাৰৰ 4 বিধৰ ঋষি তাত বহি আছিল। বেদব্যাসো বহি আছিল আৰু বেদব্যাসৰ পিতৃ পৰাশ মুনিও গংগা পাৰত ভাগৱতৰ কথা শুনি আছিল আৰু শুকগুৰুৱে ভাগৱতৰ কথা কৈ আছিল। পিতৃ আৰু যি আমাৰ ককা মানে শুকগুৰুৰ ককায়ো বেদব্যাস আৰু পৰাশ মুনিও শুকগুৰুক চাই কিনি থিয় হৈ নমস্কাৰ কৰিছে। যেতিয়া শুকগুৰু আগমন হৈ গ'ল তেতিয়া শুকগুৰুক চাই সেৱা কৰিছে, নমস্কাৰ কৰিছে। কিয় নমস্কাৰ কৰিছিল? কাৰণ জ্ঞানত উদ্ধত আছিল মানে শুকগুৰু আৰু তেওঁ ব্ৰহ্মচিন্তাকাৰী এজন মহান আত্মা, অবলা আত্মা, এজন যি পৰমহংস বুলি কয়, পৰমহংস দেই। সেই পৰমহংস হিচাপে তেওঁ তাত উপবিষ্ট হৈছিল। কোনো নিমন্ত্ৰণো নাছিল, তেওঁ নিজে নিজে আহিছিল, হয়নে বাৰু? আৰু সেই ঋষিয়ে শুকগুৰুৱে যেতিয়া ভাগৱত কৈছিল তেতিয়া তাত দুজনে তৰিছিল। এজন হৈছে ৰজা পৰীক্ষিত, একান্তভাৱে শুনিছিল দুজন। এজন হৈছে ৰজা পৰীক্ষিত, আনজন হৈছে কোন? আনজন কোন শুনিছিল? উগ্ৰশ্ৰৱাসুত। মানে শ্ৰৱণ শক্তি উগ্ৰ থকাৰ কাৰণে তাৰ নাম আছিল উগ্ৰশ্ৰৱাসুত। তেওঁ বহুত দূৰত বহি আছিল আৰু তেওঁ অকণমান অকুলীন বুলি ভাবি তেওঁক মানে অকণমান আঁতৰাই ৰাখিছিল দেই, আঁতৰাই ৰাখিছিল। যদিও তেওঁ ঈশ্বৰৰ কথা সেই স্থানত আহি বহি শুনিছিল, শুনাৰ লগে লগে তেওঁ একান্তভাৱে ঈশ্বৰ কৃষ্ণৰ প্ৰেমত ডুবি গৈছিল। আৰু সেই ভগৱন্তৰ নিৰ্গুণ ব্ৰহ্ম কৃষ্ণ কথা শুনি থাকোঁতে তাত 60,000 ঋষিমুনিয়ে ভগৱন্তৰ নিৰ্গুণ কৃষ্ণ কথা শুনিছিল, কিন্তু শুনি থাকোঁতেও তেওঁলোকে কিন্তু বিভিন্ন কিছুমান ঋষিমুনিসকলৰ জাত্য অভিমান আছিল, ধন অভিমান আছিল, বিদ্যা অভিমান আছিল। এনেকুৱা অভিমান থকাৰ কাৰণে বহুতে একান্ত হ'ব পৰা নাছিল। কিন্তু উগ্ৰশ্ৰৱাসুতে একান্তভাৱে ভগৱন্তৰ কথাবিলাক শুনি আছিল আৰু একেবাৰে শেষত শুকগুৰুৱে তেওঁক আশীৰ্বাদ এটা দি থ'লে আৰু দিয়াৰ লগে লগে যিমান ভাগৱত 12 স্কন্ধ তেওঁৰ কণ্ঠাগত হৈ গ'ল। বুজি পাইছেনে? তাৰপিছত যেতিয়া সেই ঋষি সমাজে আলোচনা কৰিলে যে আমি আকৌ পুনৰ ভাগৱতৰ কথা অমৃত পান কৰিবলৈ বিচাৰোঁ, গতিকে আমাক কোনে ভাগৱতৰ কথা অমৃত পান কৰাব? ইজনে ইজনক সুধিছে, তোমাৰ মুখস্থ আছেনে? ই কৈছে মোৰ নাই, মোৰ কোনোবা এটা দুটা স্কন্ধ আছে, কোনোবাই কৈছে মোৰ এটা স্কন্ধ আছে, কোনোবাই কৈছে মোৰ 3টা স্কন্ধ আছে, কোনোবাই কৈছে মোৰ 11টা স্কন্ধ আছে, কিন্তু 12 স্কন্ধ ভাগৱত কাৰো মুখস্থ বা কাৰো কণ্ঠাগত নাই। তেতিয়া ইজনে ইজনে প্ৰশ্ন কৰোঁতে অকস্মাতে তাত এজন শৌনক মুনিয়ে ক'লে যে এজন কিন্তু একান্তভাৱে শুনি আছিলে 7 দিন। যেনেকৈ ৰজা পৰীক্ষিতে শ্ৰৱণ কৰি আছিলে ঠিক তেনেকৈ এজনে শ্ৰৱণ কৰি আছিলে, সেইজন হৈছে উগ্ৰশ্ৰৱাসুত। তেওঁক সুধো গৈ ব'লা। আৰু ঋষিমুনিসকলে যেতিয়া সুধিলে তেওঁ ক'লে মই ঈশ্বৰৰ কথা ক'ম, সেই বুলি ক'লে। আৰু যিবিলাক বিদ্যা অভিমান, জাত্য অভিমান, যিসকলৰ মানে মই ব্ৰহ্মজ্ঞ, মই শাস্ত্ৰজ্ঞ, মই বেদজ্ঞ সেই বুলি ভাবা যিবিলাক ঋষিমুনি আছিল, সেইসকলে সেই উগ্ৰশ্ৰৱাসুতৰ পৰা ভাগৱত নুশুনো বুলি তেওঁলোকে আঁতৰি গুচি আহিল। আৰু বাকী শ্ৰদ্ধা কৰি এই 2800 সহস্ৰ ঋষি বেদত প্ৰধান, সেইসকলো বেদত প্ৰধান আছিল, সেইসকলে কি কৰিলে মান্য কৰি সুতক পাতিলা সত্ৰক তথা যে এওঁৰ মুখৰ পৰা আমি আকৌ সেই পৰমাত্মা ভগৱন্তৰ জন্মলীলা ৰহস্য কথাবিলাক শুনিম। আৰু একান্তভাৱে তেওঁক বহুৱাই তেওঁৰ মুখৰ পৰা উগ্ৰশ্ৰৱা মুনিৰ সুতৰ পৰা ভাগৱতৰ কথা দ্বিতীয়বাৰৰ কাৰণে শুনিছে, হয়নে বাৰু?
এই কথাটোকে ইয়াত কৈছে শৌনক প্ৰমুখ্য শুনে ভাগৱতৰ কথা শৌনক বদতি শৌনকে কি কৈছে সুত শুনা নিষ্ট বাণী পৰম পাতকী কলি পাইলে হেন জানি এতিয়া কলিযুগ আৰম্ভ হৈ গ'ল আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বৎসৰ সুম ধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ আমি কলিযুগ আৰম্ভণি হোৱা বুলি জানি আমি যজ্ঞ আৰম্ভ কৰিলোঁ আৰু সেই যজ্ঞৰ ধোঁৱা লাগি লাগি আমাৰ শৰীৰৰ লাৱণ্য ৰূপটো কি হ'ল ধুৰা কাউৰীৰ নিচিনা কি হৈ গ'ল ধুৰা কাউৰীৰ নিচিনা ক'লা হৈ গ'ল কোলা হৈ গ'ল হয়নে বাৰু এই কথাটোকে কৈছে সুম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ তাৰপিছত কৈছে যিটো কৰ্ম কৰোঁ আত নাহিকে বিশ্বাস আমি যজ্ঞ কৰিছোঁ কিন্তু যজ্ঞৰ ওপৰত আমাৰ বিশ্বাস নাই আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাক আমাৰ নিজৰ আয়ুটো আমি যেন ব্যৰ্থয়ে পাৰ কৰিছোঁ এনেকুৱা এটা অনুভৱ আমাৰ হৈছে এই বুলি কৈছে তাৰপিছত কৈছে যে আমাৰো সম্প্ৰতি তুমি চিন্তিউক হিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত যে আমাৰ যদি তুমি হিত চিন্তা কৰা তেনেহ'লে আমাৰ পৰমাত্মা ভগৱন্ত কৃষ্ণৰ যিটো চৰিত্ৰ আছে জন্ম লীলা ৰহস্যবিলাক তুমি আমাক পান কৰোৱা বুলি কৈছে গতিকে যিটো সাৰ বস্তু মানে সেই বেদ অধ্যয়ন কৰা সকলো যিসকল বেদৰ সমস্ত বেদ তত্ত্ব জনা ঋষি মুনিসকলো কিন্তু বেদ অধ্যয়ন ত্যাগ কৰি যাগ যজ্ঞ পূজা বলিদান ত্যাগ কৰি 28 সহস্ৰ ঋষি মুনিয়ে কি শুনিব বিচাৰিছে ভগৱন্ত নিৰ্গুণ কৃষ্ণৰ মহিমা শুনিব বিচাৰিছে চৰিত্ৰ কথা শুনিব বিচাৰিছে হয়নে বাপা সমস্ত গতিকে আমিও আজি সমস্ত কৰ্ম ত্যাগ কৰি আজি আমি কিহত ক'ত বহি আছোঁ এই পুণ্য তীৰ্থত বহি আছোঁ এইটো এটা তীৰ্থ হয়নে বাৰু আজি আমাৰ তৰুণ বৰুৱা বাপৰ ঘৰটো কি হ'ল তীৰ্থলৈ পৰিণত হৈছে হয়নে বাৰু বৈকুণ্ঠলৈ পৰিণতি হৈছে গতিকে আজি আমি এই তীৰ্থত নৈমিষাৰণ্যতে বহি আছোঁ এইটো এটা নৈমিষাৰণ্য আমি নিমিষতে এইটো স্থানটো আজি উলিয়াই লৈছোঁ আজি এইখন কি নৈমিষাৰণ্য হয়নে বাৰু গতিকে এই ইয়াতকৈ আৰু উত্তম ভকতি নাই কৃষ্ণই গীতাটো কৈছে অৰ্জুনক হে অৰ্জুন এই ৰাম মোৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বুলয় সখী উত্তম ভকতি মোৰ জন্মলীলা ৰহস্যবিলাক যিসকল ভকতে গায় সেইসকল ভকতে কৃতকৃত হৈ যায় আৰু উত্তম ভক্তি লাভ কৰে বুলি কৈছে বাপাই সমস্ত আজি যিটো ভকতি আপুনি মই কৰিছোঁ ইয়াতকৈ ওপৰৰ আৰু ভকতি নাই বুলি কৈছে তাৰপিছত কি কৈছে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তানে মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন ইহাক নজানি আন কৰ্ম কৰি মৰো আমি এই তত্ত্বটোকে নজানি এই পাৰমাৰ্থিক তত্ত্বটো নজানিয়ে আমি যাগ যজ্ঞ পূজা পাতল বা অনেক হাজাৰ বছৰলৈকে আমি যজ্ঞ কৰি আছিলোঁ হয়নে বাৰু কৈও কৃষ্ণ কথা সুত সুখে জানতৰো যাতে আমি অপ্ৰয়াসে এই সংসাৰখন পাৰ হ'ব পাৰোঁ গতিকে তেওঁলোকৰ কাৰণেও ঋষিমুনিসকলৰ কাৰণে এই সংসাৰখন কি বুলি কৈছে আচলতে এই সংসাৰখন হৈছে দুখালয় হয়নে বাৰু যেনেকৈ চিকিৎসা আলয় যেনেকৈ শৌচালয় এই সংসাৰখনকো দুখালয় বুলি কৈছে দুখৰ আলয় এই সংসাৰৰ পৰা মানুহ জীৱাত্মা জীৱ কেনেকৈ নিস্তাৰ পায় সেই জীৱ নিস্তাৰ পোৱাৰ সম্পূৰ্ণ পাৰমাৰ্থিক দৰ্শনটো ভাগৱতত আছে সেইকাৰণে তেওঁ কৈছে
ঋষিমুনিসকলে কৈছে যে কৰায়ুক পানো মুক কি কৰায়ুক কয়ো কৃষ্ণ কথা সুত সুকে জান তৰু হয়নে বাৰু কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত আৰু এই কৃষ্ণৰ চৰিত্ৰ অমৃত মানে কি এনে অমৃত মানে আমি স্বৰ্গৰ পৰা দেৱতাসকলে যেতিয়া ৰজা পৰীক্ষিতে ভাগৱতৰ তত্ত্ব ভাগৱতৰ কথা ৰজা পৰীক্ষিতক শুকগুৰুৱে ক'বলৈ আৰম্ভ কৰিছিল তেতিয়া দেৱতাসকলে এইটো মূল সংস্কৃত ভাগৱতত আছে দেই এইটো গুৰুজনাই অনা নাই আমি তথাপিও জইন কৰি দিছোঁ যেতিয়া ভাগৱত শুকগুৰুৱে আৰম্ভ কৰিবলৈ লৈছিল তেতিয়াই দেৱতাসকলে স্বৰ্গৰ পৰা এটা অমৃতৰ কলহ এটা লৈ আহিছে দেই অমৃতৰ কলহ আৰু আৰম্ভ কৰাই নাই আৰু শুকগুৰুক কৈছে হে শুকগুৰু এই অমৃতৰ কলহ আপোনাক অৰ্পণ কৰিছোঁ আৰু এই অমৃতৰ কলহৰ পৰা আপুনি 1 চামুচ অমৃত ৰজা পৰীক্ষিতক খুৱাই দিয়ক তক্ষকৰ বাপ ইয়াক দংশন কৰিব নোৱাৰিব তক্ষকৰ বাপো ইয়াক মাৰিব নোৱাৰে সেইটো দেৱতাসকলে কৈছে দেই আৰু আপুনি যিটো অমৃত ৰজা পৰীক্ষিতক পান কৰাবলৈ বিচাৰিছে এই অমৃতটো আমাক দি দিয়ক আমাক শুনাই দিয়ক সেই বুলি দেৱতাসকল মানে এইটো বেপাৰটো কি বুলি কয় এক্সচেঞ্জ মানে অনুময় বিনিময় কৰিবলৈ বেপাৰীসকল আহি গ'ল দেৱতাসকল কি হয় বোলে বেপাৰীটো হয়নে বাৰু দেৱতাসকলক ভক্তি কৰিলেহে দেৱতাসকলে কিবা এটা আপোনাক দিব দেৱতাসকলৰ ভক্তি নকৰিলে দেৱতাসকলে আপোনাক কি কৰিব যেনেকৈ ইন্দ্ৰৰ ভক্তি যেতিয়া বৃন্দাবনৰ ব্ৰজধাম ভকত বৈষ্ণৱ গোপীসকলে কৰি আছিল নন্দকে প্ৰমুখ্য কৰি তেতিয়া ইন্দ্ৰই খুব ভাল পাইছিলে বছৰে বছৰে পূজা পায় আহি যায় পূজা ল'বলৈ আৰু পূজা পাই তেওঁ আনন্দ মনে গুচি যায় কিন্তু 1 বছৰ পূজা নোপোৱাৰ কাৰণে কি কৰিলে মুখল শ্ৰামবাত নামৰ মেঘক পঠিয়াই দিলে যা মোক ব্ৰজবাসীয়ে পূজা নাই দিয়া নহয় যা শ্ৰামবাত নামৰ মেঘক পঠাই দিলে মুখল বৰষুণৰ দ্বাৰা গোটেই ব্ৰজবাস বা গোলোক ধামটোক তোমালোক কি কৰিবা একেবাৰে জলমগ্ন কৰি যিমান ব্ৰজবাসীক তুমি মাৰি পেলোৱা যোৱা আদেশ দি দিলে হয়নে বাৰু কাৰণ ব্ৰজবাসীয়ে কি কৰিলে কৃষ্ণ কথা শুনি ব্ৰজবাসীয়ে গোবৰ্ধনক পূজা কৰিবলৈ আৰম্ভ